হেল্ল' ফ্ৰেণ্ডছ, আৰম্ভ কৰিছোঁ ভিডিঅ'টো বিভানে পালেং চফা কৰি থকাৰ পৰা। সি কিন্তু মোক ভিডিঅ' কৰিব দিয়া নাছিল কাৰণে মনে মনে কৰিছোঁ। তাতে কৈছে মই হাফ পেণ্ট পিন্ধি আছোঁ, মোক ভিডিঅ' নকৰিবা দেই। আৰু তাৰ পৰা এয়া সি পানীত এটা বিলাহী আৰু পিঁয়াজ এটা উতলাই লৈছে। উতলাই এয়া এমুঠি ধনিয়া পাত পানীত দি লৈছে, উতলা পানীত। আৰু তাৰ পৰা পালেং পাতটো ব্লাঞ্চ কৰি ল'ব। তাৰমানে অকল মানে গৰম পানীত সিজাই নলয়, কিন্তু কেঁচা গোন্ধটো যাবলৈ দিব। মানে 30 ছেকেণ্ডমানহে উতলাব, তাতকৈ বেছি উতলাব নালাগে। এনেকৈ কৰিলে কি হয়, আপোনাৰ কেঁচা ভাৱটো গুচি যায় আৰু তাৰ পৰা মিক্সিতটো ধুনীয়াকৈ পিচ খায়েই আমবোৰ নাইকিয়া হৈ যায়। আৰু গ্ৰীণ যোনটো কালাৰ হয়, সেই গ্ৰীণ কালাৰটো ধুনীয়াকৈ ৰৈ যায়। আৰু সেই গ্ৰীণ কালাৰটো ৰৈ গ'লে চব্জিটো দেখিবলৈ খুব ভাল হয়। তাৰ পৰা লগে লগে টুকি ল'লে, টুকি পিনে ঠাণ্ডা হ'বলৈ দিব। এয়া বিভানে টুকি আছে দেই, মই নহয়। এই টুকি পিনে ধুনীয়াকৈ ঠাণ্ডা হ'ব দিছে। এনেধৰণে এটা পেষ্ট বনাই ল'ব লাগিব। মিক্সিত ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ব লাগে। চব একেলগে দি পেষ্ট কৰিব লাগিব, কিন্তু তাৰ আগত কিন্তু ঠাণ্ডা হ'ব দিব লাগিব, সম্পূৰ্ণ ঠাণ্ডা। চ' বহুত টাইম কনজিউমিং হয়, ৰৈ থাকিব লাগে। তাৰমানে বেছি বনাবলৈ বেছি সময় নালাগে, ৰৈ থাকিব লাগে। তাৰ পৰা এয়া আৰু লৈ ল'লোঁ মাছৰুম। তো আজি গম পাইছে পালেং আৰু মাছৰুমৰ চব্জি হ'ব। চ' এই মাছৰুম এখন এটা ভিডিঅ' কৰিছোঁ, সেইকাৰণে এনেকৈ ধৰণে ফালি দেখাইছোঁ। ইমান চাইজত আমি মাছৰুমবোৰ ধুই ধুনীয়াকৈ ফালি লৈছোঁ। এটা পেন লৈছোঁ, পেনত অকণমান ৰিফাইন তেল দিছোঁ আৰু একদম কমকৈ বাটাৰ। এই বাটাৰ দিলোঁ। বাটাৰ দিয়াৰ লগে লগে আমি তাত ডালচেনি কেইটুকুৰামান আৰু জিৰা গুটি কেইটামান পূৰণ মাৰি দিছোঁ। পালেঙত ডালচেনি দিলে খুব খাই ভাল লাগে। আৰু ফুটিব দিছোঁ। তাৰপাছত এই যে পেষ্টটো বনাইছিলোঁ, এই পেষ্টটো ধুনীয়াকৈ তাত দি ভাজি লৈছোঁ। একদম কম ফ্লেমত ভাজি থাকিব লাগিব, লৰাই লৰাই মানে এয়া চব। আৰু ইমান ধুনীয়া গ্ৰীণ হৈ আছে দেখিছে নাই, কাৰণ সেই ব্লাঞ্চ কৰি ল'লোঁ যে, সেইকাৰণে ধুনীয়া গ্ৰীণ হৈ আছে। আৰু এয়া ফুটা মানে সিজিলে তাত নিমখ দিলোঁ। নিমখ দিয়াৰ পাছত অকণমান লৰাই ল'লোঁ। তেতিয়ালৈকে সিজিয়ে গ'ল। আৰু তাত আমি মাছৰুম দি দিলোঁ। এই ধুনীয়াকৈ মাছৰুম দি দিলোঁ। আৰু পানী দিব নালাগে, কাৰণ মাছৰুমৰ পৰা পানী ওলায়, মাছৰুম ধুওঁতে পানী সোমাই যায়। চ' ঢাক মাৰি দিলোঁ, ফ্লেম কমাই দিলোঁ, কাৰণ মাছৰুমৰ পানী ওলাব লাগিব। আৰু কিমান ওলালে পানী আপুনি চাওকচোন, এয়া পানী ইমান পানী ওলাইছে। কিন্তু এই মানে ইয়াৰ জোলটো খাবলৈ বিৰাট টেষ্টি হয়, ৰুটিৰ লগত খাই খুবেই ভাল লাগে। আৰু এয়া দি দিলে অকণমান ক্ৰীম। ঘি নাছিল, নহ'লে ঘি অকণমানো দিব পাৰে আপুনি। আৰু ধনিয়া পাতটো দিয়াই আছে। বহুতে জিৰা আৰু ধনিয়া পাউডাৰো দিয়ে, কিন্তু মই এনেকৈ চিম্পলকৈ ভাল পাওঁ। বেছি মছলা দিলে বেয়া পাওঁ। জিনটো একচুৱেলি বেছি মছলা দিলে বেয়া পায়। আৰু হৈ গ'ল ৰেডি। আৰু আপুনি ভাবিব নোৱাৰে কিমান ধুনীয়া পাকঘৰটো মলমলাই আছে। ঘি, ক্ৰীম, পালেঙৰ, ডালচেনিৰ গোন্ধ ইমান ধুনীয়া আহিছে। আৰু খাবলৈ বহুত টেষ্টি হৈছে বুলি কৈছে। বনাই হোৱাৰ লগে লগে বিভানে টেষ্ট কৰিলেই। আৰু তাৰপৰা সি মোক কৈছে মই ভাতটো দিয়েই দিয়া, মই খাই লওঁ। লগে লগে মই ভাত পাতিছোঁ আৰু সি খাই লৈছে। আৰু পঢ়া টেবুলত সি গোন্ধ পাই পিনে কৈছে মই অকণ টেষ্ট কৰি চাওঁ দিয়া। দিলোঁ, কি ধুনীয়াকৈ খাইছে চাওকচোন। সি চুপ নিচাকৈ খাই লৈছে। আৰু তাৰ ওপৰলৈ চাবলৈও সময় নাই দেই। সময় নাই মানে সি কেমেৰা চাবলৈ অলপ লাজো কৰে। কেতিয়াবা আকৌ মন গ'লে খুব ধুনীয়াকৈ ফটো উঠে, ভাল হৈছে বুলি কৈছে চব। আৰু এয়া হ'ল ৰেডি আমাৰ পালক মাছৰুম, মানে পালেং আৰু মাছৰুম। বনাই চাবচোন কেনেকুৱা পায়।